যে আমি বহুত দুখীয়া মানুহ হাজিৰা কৰি চলা আৰু 2 টকা টকা পোৱা সেই পইচাকেইটা লৈ গুচি গৈছে। মই পৰিয়ালটো কেনেকৈ চলাম এতিয়া চাওক, অনুৰোধ জনাইছোঁ। মোক যেতিয়া পইচাটো নাই বুলি কৈছে মই আকাশী হওক ভাগি পৰিছোঁ। মই কাৰোলৈও ফোন কৰিব পৰা নাই, পইচাকেইটা মই লৈ গুচি গ'ল 200 চক্ৰ। 2 নম্বৰ মান নৱমা গাঁও, 2 নম্বৰ মান নৱমা গাঁও, প্ৰশান্ত শৰ্মা। মই SBI একাউণ্টত CSP এটা একাউণ্ট খুলিছিলোঁ, তাতে মোৰ LIC পইচা এটা মিচিঅ'ৰ হৈ জমা হৈছিলে 30 তাৰিখে, আৰু সেইদিনাৰ পৰাই পইচাটো 30 তাৰিখ, 31 তাৰিখ আৰু 1 তাৰিখৰ ভিতৰত কোনোবা 200 চক্ৰই লৈ গৈছে। প্ৰায় 50,000। হয়। আপুনি কেনেকৈ গম পাইছে? মই পইচাটো উইড্ৰ কৰিবলৈ আহোঁতে যেতিয়া মানে প্ৰিণ্ট আপ কৰিছোঁ তেতিয়া ওলাইছে। তাৰপিছত মই মেনেজাৰক লগত পৰামৰ্শ হ'লোঁ, মেনেজাৰে কৈছে আপোনাৰ পইচাটো ইমান আমুক আমুক মানুহে মানে এইকেইটা একাউণ্টৰ পৰা আপোনাৰ একাউণ্টৰ পৰা পইচা উলিয়াই লৈ গৈছে। আপুনি বেংকলৈ যাওঁতে কৈছে? হয়। এতিয়া আপুনি ডেৰগাঁও থানালৈ আহিছে? মই ডেৰগাঁও থানালৈ আহিছোঁ। ডেৰগাঁও থানাৰ আৰক্ষী বিষয়াক মই অনুৰোধ জনাইছোঁ উচিত তদন্ত কৰি পইচাকেইটা উলিয়াই দিব লাগে। এটা দৰকাৰতে উলিয়াবলৈ আহিছে পইচাটো? হয় হয় হয়। আহি পেলাই যেতিয়া দেখিছে কি হৈছে কওকচোন? ছাৰক অনুৰোধ জনাইছোঁ যাতে পইচাকেইটা মোক উচিত তদন্ত কৰি দোষী শাস্তি পইচাকেইটা যাতে উলিয়াই দিয়ে। হয়, বেংকত পইচা থবলৈও হৈছে, বেংকৰে সুৰক্ষা বুলি ভাবিছোঁ। বেংকৰ সুৰক্ষা নহয় এতিয়া মানুহৰ, আমি পইচা ক'ত জমা কৰি ৰাখিম? জমা কৰি বেংকেই সুৰক্ষা বুলি ভাবোঁ, তাকো পইচা উলিয়াই লৈ গৈছে আমাৰ পৰা। যে আমি বহুত দুখীয়া মানুহ হাজিৰা কৰি চলা আৰু 2 টকা টকা পোৱা সেই পইচাকেইটা লৈ গুচি গৈছে। মই পৰিয়ালটো কেনেকৈ চলাম এতিয়া চাওক, অনুৰোধ জনাইছোঁ। মোক যেতিয়া পইচাটো নাই বুলি কৈছে মই আকাশী হওক ভাগি পৰিছোঁ। মই কাৰোলৈও ফোন কৰিব পৰা নাই, পইচাকেইটা মই লৈ গুচি গ'ল 200 চক্ৰ। 2 নম্বৰ মান নৱমা গাঁও, 2 নম্বৰ মান নৱমা গাঁও, প্ৰশান্ত শৰ্মা। মই SBI একাউণ্টত CSP এটা একাউণ্ট খুলিছিলোঁ, তাতে মোৰ LIC পইচা এটা মিচিঅ'ৰ হৈ জমা হৈছিলে 30 তাৰিখে, আৰু সেইদিনাৰ পৰাই পইচাটো 30 তাৰিখ, 31 তাৰিখ আৰু 1 তাৰিখৰ ভিতৰত কোনোবা 200 চক্ৰই লৈ গৈছে। প্ৰায় 50,000। হয়। আপুনি কেনেকৈ গম পাইছে? মই পইচাটো উইড্ৰ কৰিবলৈ আহোঁতে যেতিয়া মানে প্ৰিণ্ট আপ কৰিছোঁ তেতিয়া ওলাইছে। তাৰপিছত মই মেনেজাৰক লগত পৰামৰ্শ হ'লোঁ, মেনেজাৰে কৈছে আপোনাৰ পইচাটো ইমান আমুক আমুক মানুহে মানে এইকেইটা একাউণ্টৰ পৰা আপোনাৰ একাউণ্টৰ পৰা পইচা উলিয়াই লৈ গৈছে। আপুনি বেংকলৈ যাওঁতে কৈছে? হয়। এতিয়া আপুনি ডেৰগাঁও থানালৈ আহিছে? মই ডেৰগাঁও থানালৈ আহিছোঁ। ডেৰগাঁও থানাৰ আৰক্ষী বিষয়াক মই অনুৰোধ জনাইছোঁ উচিত তদন্ত কৰি পইচাকেইটা উলিয়াই দিব লাগে। এটা দৰকাৰতে উলিয়াবলৈ আহিছে পইচাটো? হয় হয় হয়। আহি পেলাই যেতিয়া দেখিছে কি হৈছে কওকচোন? ছাৰক অনুৰোধ জনাইছোঁ যাতে পইচাকেইটা মোক উচিত তদন্ত কৰি দোষী শাস্তি পইচাকেইটা যাতে উলিয়াই দিয়ে। হয়, বেংকত পইচা থবলৈও হৈছে, বেংকৰে সুৰক্ষা বুলি ভাবিছোঁ। বেংকৰ সুৰক্ষা নহয় এতিয়া মানুহৰ, আমি পইচা ক'ত জমা কৰি ৰাখিম? জমা কৰি বেংকেই সুৰক্ষা বুলি ভাবোঁ, তাকো পইচা উলিয়াই লৈ গৈছে আমাৰ পৰা।